আমাৰ শৰীৰৰ বনবিলাক ষ্ট্ৰং হ'বৰ কাৰণে যে অকল কেলছিয়াম খালেই হৈ যাব তেনেকুৱা নহয়। কেলছিয়ামটো ভালকৈ এবজৰ্পশ্যন আৰু ইউটিলাইজেশ্যন কৰিবৰ কাৰণে আমাক আৰু দুটামান বস্তুৰ দৰকাৰ হয়। সেইকেইটা হৈছে কি মেগনেছিয়াম, ভিটামিন K2 আৰু ভিটামিন D3। এই তিনিটা বস্তু মিলিহে আমাৰ কেলছিয়ামটো এবজৰ্পশ্যন আৰু ইউটিলাইজেশ্যন ভাল হয়, আৰু যেতিয়া কেলছিয়ামটো ইউটিলাইজেশ্যন ভাল হ'ব তেতিয়া আমাৰ শৰীৰৰ বনবিলাক ষ্ট্ৰং হয়। তো ইয়াত প্ৰথমতে মেগনেছিয়ামৰ কাম হৈছে কি মেগনেছিয়ামে আমাৰ ভিটামিন D3টো এক্টিভেট কৰে। যেতিয়া ভিটামিন D3টো এক্টিভেট হৈ যায়, ভিটামিন D3য়ে আমাৰ ইণ্টেষ্টাইনৰ পৰা কেলছিয়াম এবজৰ্পশ্যনটো বঢ়াই আনে। তো কেলছিয়াম এবজৰ্পশ্যন যেতিয়া বঢ়াই আনে, এই কেলছিয়ামটো আমাৰ শৰীৰৰ তেজলৈ গুচি আহে। তো এই শৰীৰৰ তেজৰ পৰা আমাৰ হাড়লৈ যাবলৈ, দাঁতলৈ যাবৰ কাৰণে আমাক ভিটামিন K2ৰ প্ৰয়োজন হয়। ভিটামিন K2ৱে এই তেজৰ পৰা আমাক কেলছিয়ামটো হাড়লৈ আৰু দাঁতলৈ লৈ যায়। তো আমাৰ বনবিলাক ষ্ট্ৰং হ'বৰ কাৰণে এই তিনিটা বস্তু ভিটামিন K2, ভিটামিন D3 আৰু মেগনেছিয়ামৰ অতিকৈ প্ৰয়োজন। এই তিনিটা বস্তু যেতিয়া থাকিব তেতিয়া আমাৰ কেলছিয়ামটো এবজৰ্পশ্যন ভাল হ'ব, আৰু কেলছিয়াম এবজৰ্পশ্যন ভালে আপোনাৰ শৰীৰৰ বনবিলাক ষ্ট্ৰং থাকিব। থেংক ইউ।